নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লৈছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইখন সমাজতে এক জঘন্য লজ্জাজনক ঘিননীয় ঘটনা সংঘটিত হৈছে কিয়নো হাজুত সংঘটিত হৈছে এক জঘন্য ঘটনা নিজ পিতৃৰ কামনাৰ বলি হৈছে নিজৰ জীয়েক এতিয়া নিজ পিতৃৰ কামনাৰ বলি হৈছে নিজৰ পিতৃৰ ওচৰত সুৰক্ষিত নহয় নিজৰ জীয়ৰী আৰু লগতে সমাহৰ অন্তঃসত্ত্বা বুলিও জানিব পৰা গৈছে ছোৱালীগৰাকী সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰি আছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো হাজুৰ মিলাপাৰাত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে পিতৃৰ কামনাৰ বলি হল জীয়ৰী জানিব পৰা মতে সমাহৰ অন্তঃসত্ত্বা মুখবধিৰ জীয়ৰী লম্পট পিতৃগৰাকীৰ নাম মুনাফ আলী আৰু যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য নিকৃষ্ট তথা জঘন্য কাণ্ড সংঘটিত কৰি পলাতক লম্পট পিতৃ কিমান নিকৃষ্ট মানসিকতা হলে পিতৃ কইনাৰ দৰে পবিত্ৰ সম্পৰ্কত কালিমা সানিব পাৰে জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো হাজুৰ মিলাপাৰাত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে পিতৃৰ কামনাৰ বলি হল জীয়ৰী জানিব পৰা মতে সমাহৰ অন্তঃসত্ত্বা মুখবধিৰ জীয়ৰী লম্পট পিতৃগৰাকীৰ নাম মুনাফ আলী আৰু যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য নিকৃষ্ট তথা জঘন্য কাণ্ড সংঘটিত কৰি পলাতক লম্পট পিতৃ কিমান নিকৃষ্ট মানসিকতা হলে পিতৃ কইনাৰ দৰে পবিত্ৰ সম্পৰ্কত কালিমা সানিব পাৰে জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো হাজুৰ মিলাপাৰাত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে পিতৃৰ কামনাৰ বলি হল জীয়ৰী জানিব পৰা মতে সমাহৰ অন্তঃসত্ত্বা মুখবধিৰ জীয়ৰী লম্পট পিতৃগৰাকীৰ নাম মুনাফ আলী আৰু যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য নিকৃষ্ট তথা জঘন্য কাণ্ড সংঘটিত কৰি পলাতক লম্পট পিতৃ কিমান নিকৃষ্ট মানসিকতা হলে পিতৃ কইনাৰ দৰে পবিত্ৰ সম্পৰ্কত কালিমা সানিব পাৰে জনাই আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হাজুৰ মিলাপাৰাত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে পিতৃৰ কামনাৰ বলি হৈছে এগৰাকী জীয়ৰী নিজ জীয়ৰীৰ লগত কুকৰ্ম কৰিছে নিজ পিতৃয়ে আৰু জানিব পৰা মতে সমাহৰ অন্তঃসত্ত্বা মুকবধিৰ জীয়ৰী আৰু লম্পট পিতৃগৰাকীৰ নাম হৈছে মুনাফ আলী যুৱতীগৰাকীৰ অন্তঃসত্ত্বা হোৱাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিকৃষ্ট তথা জঘন্য কাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত আছে পিতৃ মুনাফ কিমান নিকৃষ্ট মানসিকতা হলে পিতৃ কন্যাৰ দৰে সম্পৰ্ক পবিত্ৰ সম্পৰ্কত কালিমা সানিব পাৰে দ্বিতীয় পত্নীৰ সৈতে মিলি নিজৰে মুকবধিৰ জীয়ৰীক সমাহৰ অন্তঃসত্ত্বা কৰিলে লম্পট পিতৃয়ে মানৱ সমাজক লজ্জাজনক কৰা ঘটনা এতিয়া জোকাৰি গৈছে হাজুৰ মিলপাৰা কিমান নিকৃষ্ট মানসিকতা হ'ব লাগিব নিজ পিতৃ কিয়নো নিজৰ কন্যাৰ লগত পবিত্ৰ সম্পৰ্ক আছিল কন্যা আৰু পিতৃ কন্যাৰ যি পবিত্ৰ সম্পৰ্ক সেই সম্পৰ্কত কালিমা সানিছে নিজ পিতৃয়ে হাজুৰ মিলনপাৰা এই জঘন্য ঘটনা সংঘটিত হৈছে নিজ পিতৃৰ কামনাৰ বলি হৈছে মুখবধিৰ জীয়ৰী নিজ পিতৃৰ কামনাৰ বলি হৈ এতিয়া সমাহৰ অন্তঃসত্ত্বা মুখবধিৰ জীয়ৰী লম্পট পিতৃ মুনাফ আলীয়ে নিজৰে 18 বছৰীয়া মুখবধিৰ জীয়ৰীক গৰ্ভৱতী কৰাৰ ঘটনা এতিয়া অঞ্চলজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মুনাফ আলীৰ প্ৰথমা পত্নী 3 সন্তানৰ মাতৃ আছিল 3গৰাকী সন্তান আছিল তেওঁৰ প্ৰথমা পত্নী 2টা ল'ৰা আৰু দুৰ্ভগীয়া মুখবধিৰ ছোৱালী আছিল আৰু তাৰ পিছতে প্ৰথমা পত্নীৰ অকাল মৃত্যু হৈছিল আৰু পুনৰ বিবাহ কৰি আছিল লোকজনে আৰু বিবাহ পাশত আবদ্ধ কৰিছিল তেওঁ লম্পট পিতৃজনে দ্বিতীয় বিবাহ কৰিছিল 2 পুত্ৰ সন্তান কৰ্মসূত্ৰে বাহিৰত থকাৰ সুযোগ বুজি দ্বিতীয় পত্নীৰ সৈতে মিলি স্লিপিং টেবলেট খুৱাই অপকৰ্ম কৰাৰ অভিযোগ উঠিছে এতিয়া লম্পট মুনাফৰ বিৰুদ্ধে পুত্ৰই এতিয়া অভিযোগ উত্থাপন কৰিছে আনহাতে নিজ ভাতৃৰ সন্মুখত আকাৰে ইংগিতেৰে এতিয়া সকলো প্ৰকাশ কৰিছে দুৰ্ভগীয়া ছোৱালীজনীয়ে এই নিকৃষ্ট তথা জঘন্য কাণ্ড সংঘটিত কৰি এতিয়া পলাতক অৱস্থাত আছে লম্পট পিতৃ ইতিমধ্যে ঘটনা সন্দৰ্ভত
মুকবধিৰ ভনীয়েকক লগত লৈ লম্পট মুন্নাফৰ পুত্ৰই হাজোৰ থানাত দাখিল কৰিছে এজাহাৰ। পিতা আৰু যি কন্যাৰ যি পবিত্ৰ সম্পৰ্ক, সেই পবিত্ৰ সম্পৰ্কত কালিমা সানিছে এতিয়া লম্পট পিতিয়া। হাজোৰ মিলাপাৰাত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে। পিতৃৰ কামনাৰ বলি হৈছে নিজৰ জীয়ৰী। জানিব পৰা মতে 6 মাহৰ অন্তঃসত্ত্বা মুকবধিৰ জীয়ৰী লম্পট পিতৃগৰাকীৰ নাম মুন্না ফালি। যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাৰ পিছত এতিয়া ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিকৃষ্ট তথা জঘন্য কাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত আছে পিতৃ। কিমান নিকৃষ্ট মানসিকতা হলে পিতৃ কন্যাৰ দৰে পবিত্ৰ সম্পৰ্কত কালিমা সানিব পাৰে। দ্বিতীয় পত্নীৰ সৈতে মিলি নিজৰ মুকবধিৰ জীয়েকৰ লগত 6 মাহৰ অন্তঃসত্ত্বা কৰিলে লম্পট পিতৃয়ে। মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা এতিয়া জোকাৰিছে হাজোৰ মিলনপাৰাত। হাজোৰ মিলনপাৰাত জঘন্য ঘটনা সংঘটিত হৈছে। নিজ পিতৃৰ কামনাৰ বলি হৈছে মুকবধিৰ জীয়ৰী। নিজ পিতৃৰ কামনাৰ বলি হৈ 6 মাহৰ অন্তঃসত্ত্বাত মুকবধিৰ জীয়ৰী। এই ঘটনা সংঘটিত হৈছে হাজোৰ। এতিয়া হাজোৰ মিলনপাৰাত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে। এক অমানৱীয় ঘটনা সংঘটিত হৈছে। পিতৃৰ কামনাৰ বলি হৈছে জীয়ৰী। কি হৈছে মানে মোৰ ভনী আৰু বাবা ঘৰত থাকে। মই কৰ্মসূত্ৰে অৰুণাচল থাকো, কাম চাম কৰো, আহো যাওঁ আৰু এনেকা চলি থাকে। মোৰ বাবা এতিয়া এনেকা অকৰ্ম কৰি কেনে তাৰ লগত গুৱাহাটী পলাই আছে বেয়া কাম কৰি কেনে। কাৰ লগত বেয়া কাম কৰিছে? মোৰ ভনীৰ লগত, তাৰ নিজৰ আপিৰ লগত, নিজৰ ছোৱালীৰ লগত অকৰ্ম কৰি কেনে এতিয়া পলাই আছে। এতিয়া আমি হাজো থানাত এতিয়া এফআইআৰ দিবৰ কাৰণে আহিছো। অতি শীঘ্ৰে ধৰি আনি কেনে মানে মানুহটো চিন্তা দিব লাগে। এতিয়া কেইমাহৰ গৰ্ভৱতী? গৰ্ভৱতী এইটোতো ক'ব নোৱাৰো, এতিয়া আলোচনা কৰা হোৱা নাই। 5-6 মাহ হ'ব চাগে, আইডিয়া এটা। এনেকা অৱস্থা মানে কৰিছে যে গল খৰচা একো নিদিয়ে, কথা ক'ব নোৱাৰে। এইটো সুযোগ লৈ কেনে এইবিলাক কাম কৰিছে। তোমাৰ ভণ্টি বুবা হয়? বুবা হয়। তাৰ লগতে মোৰ সতীয়াক মাতো জড়িত আছে। তোমাৰ মা ঢুকাইছে? তাৰপিছত আৰু এটা বিয়া পাতিছে। আৰু এটা বিয়া পতাৰ কাৰণে এইবিলাক কামটো মানে হৈ গল। ঘৰত কোন কোন থাকে তোমালোকৰ ঘৰত? মোৰ ভনী, মোৰ দেউতা আৰু মোৰ সৰু ভাইটিটো থাকে। মোৰতো হেৰি নাই, মই থাকো কৰ্মসূত্ৰে দূৰত। এইকেইটাই মানে মোৰ ঘৰত থাকে। তাৰপিছত কি কৰিলে দেউতাই? এই বেয়া কাম কৰি কেনে পলাইছে নিজৰ জীয়েকৰ লগত। ঘৰ ক'ত তোমাৰ? মিলপাৰাত ঘৰ। দেউতাৰ নাম কি আছিল? দেউতাৰ নাম মুন্না পালি। এতিয়া আমি সেইকাৰণে ভাবছো যে এতিয়া বহুত দিন হৈ গল, কোনো খা খবৰ নাই, বাপেৰৰ খবৰ নাই। তাৰমানে নিজৰ জীয়েকৰ লগত বেয়া কাম কৰি দেউতা পলাইছে। কেইমাহ ধৰি পলাই আছে? এতিয়া কমচে কম 4-5 মাহ হৈ গল পলাইছে। কি নাম দেউতাৰ নাম? মুন্না পালি। আজি ক'ত আহিছে এতিয়া হাজো থানাত আহিছো। এফআইআৰ দিব আহিছো। কাৰ ওপৰত? দেউতাৰ ওপৰত। তোমাৰ ভণ্টি কি কথা ক'ব নোৱাৰে? ইয়াৰে সুযোগ লৈছে দেউতাই? এইটো সুযোগ লৈছে, চান্স পাই গৈছে না। সুযোগ লৈ কেনে নিজৰ জীয়েকৰ লগত যেনেকা কৰিব কোনো কল্পনা কৰা নাছিলো। মই ইমান খিনি ভাবিলে মই দূৰত নাথাকিলো হয়, ঘৰত থাকিলোহে মই। সেইকাৰণে এতিয়া আপিটো এতিয়া যদি এইগিলা যদি খৰচ নিদিয়ে, আপি লৈ যাব লাগিব। ইয়াত নিজৰ দেউতাকে লৈ যাব লাগিব। কাৰ লগত বেয়া কাম হৈছে? দেউতাকৰ লগত। দেউতাকে কৰিছে। কেইমাহ গৰ্ভৱতী? 6-7 মাহ হ'ব চাগে, আল্ট্ৰাচাউণ্ড কৰা নাই। সেইটো হিচাপে ক'ব নোৱাৰো সঠিককে, যিহেতু কথা ক'বই নোৱাৰে। সেইকাৰণে ক'ব নোৱাৰো সঠিককে। ডক্তৰক দেখাইছে? ডক্তৰক দেখাইছে, কাগজ আছে, দেখাইছো। এতিয়া কি যে এটা হাজো থানাত এফআইআৰ দিব আহিছো। এতিয়া এইটো সঠিক এটা বিচাৰ কৰি দিব লাগিব সমাজে। কি খুৱাইছে? এইটো মানে ঔষধটো খুৱাইছে কিহৰ কাৰণে মইতো ভালকে সঠিককে বুজি পোৱা নাছিলো। ভনী মই ইংলিছ চব বুজি পাওঁ, সৰুৰ পৰা মই ডাঙৰ কৰিছো। সেইটো মতে মেডিচিন যে খুৱাব চেষ্টা কৰিছে, খুৱাইছে যিটো মই বহুত ভালকে গম পাইছো। সেইটো মোৰ সতীয়াক মাতো খুৱাইছে। খোৱাৰ পিছত এতিয়া মানে সেইটো খুৱাই কেনে বেয়া কাম কৰিছে। সেইটো খুৱাই কেনে চান্স পাই গৈছে টোপনি চালত। আব্বাৰ লগত বাবাৰ লগত যে এই ঘটনাটো হ'ল, তোমালোকে কেনেকে গম পালা? মানে মইতো নাছিলো, মই কাম অনুসৰি দূৰত থাকিছো। এই 2 দিনা গাঁৱত যেতিয়া আহিছো, ইংগিতেৰে কোৱা মানে আৰু গাঁৱৰ মানুহকেইটাক কোৱা অনুসৰি মই গম পাইছো। আৰু তাই ইংগিত তোমালোকে বুজি পাওঁ? সৰুৰ পৰা মই মানুহ কৰিছো, ডাঙৰ কৰিছো। মা মৰাৰ পিছত সৰু আছিল তেতিয়া মই বুজি পাওঁ চব। আৰু দেউতাৰ ওপৰত যেতিয়া সেই অভিযোগটো উঠিছে, দেউতা তেতিয়াৰ পৰা পলাতক? এতিয়াও পলাইয়ে আছে। এতিয়া মানে কোনো খবৰ চবৰ নাই। আৰু ইয়াৰ লগত সম্পূৰ্ণভাৱে তোমালোকৰ সতীয়াক মাতো জড়িত, পুৰা জড়িত। আৰু কি বিচৰা?
ন্যায় বিচাৰো মই এনেকুৱা ন্যায় বিচাৰো যে যাতে পুৰা ইয়াতে একেবাৰে ভাল এটা মানে পুৰা মানে একেবাৰে এক লজ্জাজনক ঘটনা লজ্জাজনক ঘটনা এইটো এটা নিজৰ পিতৃয়ে নিজৰ আপিৰ লগত জীয়ৰীক অন্তঃহত্যা কৰিছে অন্তঃহত্যা কৰিছে এক লাজ লগা ঘটনা লাজ লগা কথা তাতকে বেছি মোক হত্যাক মাতো ইয়াতকে কঠিন শাস্তি দিব লাগে ইয়াত এনেকুৱা শাস্তি মানে এই মানে ফাঁচি চব দুটাকে মিলি এনেকুৱা অৱস্থা কৰিব লাগে ইয়াত মোৰ হিচাপত এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।